যেতিয়া আমি খবৰটো পাইছোঁ যে নন্দিলেও আইৰণমেনখন খেলি আহিছে, দেন আমিও তেতিয়া গম পাইছোঁ যে আৰু বেলেগ প্লেয়াৰো আমাৰ লগত মানে আইৰণমেনত ইণ্টাৰেষ্ট থকা মানুহ আছে যোনে আইৰণমেন খেলি আছে। মানুহেতো ট্ৰাইথলন বুলি ক'লে ঘপককৈ গম নাপায় কি হয় ট্ৰাইথলন, তো মানুহক বুজাব লাগে ট্ৰাইথলনটো কি হয়। ডাইৰেক্টৰ স্পৰ্টছৰটো পূৰা আমি বহুত থেংক ইউ ক'ব লাগিব। সিহঁতে আমাক হাই পাৰফৰ্মেঞ্চ চেণ্টাৰৰ পৰা ইমান ভাল এটা হেৰি দিছে আমাক, তাৰ পৰা আমি প্ৰেক্টিছ কৰি পেলাই আমি এতিয়া সেইটো কাৰণে আমি ছাপৰ্ট পোৱাৰ কাৰণে আমি এতিয়া খেলিব যাব পাৰিছোঁ, নহয়বাতো আমাৰ একোৱে নাই ট্ৰাইথলন। তেওঁলোকে ছাপৰ্ট দিয়াৰ কাৰণে আমি এতিয়া ছুইমিং, চাইক্লিং, ৰানিং চব ইয়াতে ভিতৰতে হাই পাৰফৰ্মেঞ্চৰ চেণ্টাৰত ভিতৰতে চব পাই আছোঁ আমি। আমাৰ এতিয়া স্পেচিফিকেলি কোচ নাই, আমাক এতিয়া আছাম হাই পাৰফৰ্মেঞ্চৰ ফালৰ পৰা আমাক বহুত হেল্প কৰি আছে, আমাৰ ট্ৰেইনিং কৰাই আছে। কিন্তু এটা স্পেচিফিকেলি যোনে মানে ট্ৰাইথলনটো বুজি পায়, যোনে মানে গম পায় যে ট্ৰাইথলনটো কি হিচাপে ট্ৰেইনিং কৰালে কেনেকৈ ইম্প্ৰুভমেণ্ট হ'ব, তেনেকুৱা কোনোবা এজন কোচ যদি আমি পাই যাওঁ সেইটোতো আমাৰ কাৰণে মানে এটা বহুত ভাল হ'ব মানে। হয়, মামাও যেতিয়া গম পাইছে ট্ৰাইথলনটো আইৰণমেনটো কি হয়, বাট আমাৰ চিমিলাৰটো ট্ৰাইথলন একেই ট্ৰাইথলনে গেম হয়, বাট ডিষ্টেঞ্চৰ ডিফাৰেঞ্চ আহি যায়। সেইটো এটা হিউজ ডিষ্টেঞ্চ হৈ যায়, সেইটো এটা শ্বৰ্ট ডিষ্টেঞ্চ হৈ যায় ফৰ দি পাৰ্পাছ অফ আমাৰ এছিয়ান গেমছ বা কমনৱেলথ যিখিনি গেমছ আহে। এতিয়া আমাৰ খেলো ইণ্ডিয়াত নাই বা ইউনিভাৰ্চিটি গেমছত নাই, তো আমি যিহেতু ইউনিভাৰ্চিটিত পঢ়ি আছোঁ, তো সেইটো এটা ইউনিভাৰ্চিটি গেমছ বা খেলো ইণ্ডিয়া ইউনিভাৰ্চিটিত ইনক্লুড কৰিলে গেমটো আৰু পপুলাৰাইজ হৈ আহে বা আৰু আমাৰ কাৰণে সুবিধা হৈ যায়। এইবাৰ ফাৰ্ষ্ট টাইম আমি অলিম্পিক ডিষ্টেঞ্চ কৰিম। অলপমান ভয় লাগি আছে, মোৰ ফাৰ্ষ্ট টাইম হয়, আৰু সাগৰতো মোৰ ফাৰ্ষ্ট টাইম ছুইমিং কৰিম, মানে এক্সপিৰিয়েঞ্চ নাই, তো অলপ ভয় লাগি আছে, কিন্তু নিজৰ বেষ্ট দিম যিখিনি পাৰোঁ। তাতে এবাৰ নতুন এটা এক্সপিৰিয়েঞ্চ কৰিব গৈ আছোঁ আৰু সাগৰতো ছুইমিং কৰিব গৈ আছোঁ। চ' এবাৰ আমাৰ বহুত ডাঙৰ এটা এক্সপিৰিয়েঞ্চ হ'ব। চ' সেইকাৰণে চব অসমবাসীক আমি জনাম যে চবেই যাতে আমাক আশীৰ্বাদ কৰে, কিবা যাতে ভাল খবৰ লৈ আহিব পাৰোঁ আমি। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আৰম্ভ কৰিছোঁ আজিৰ এই অনুষ্ঠান। মই বৰ্তমান উপস্থিত আছোঁ সৰুসজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত, আৰু মোৰ সৈতে উপস্থিত আছে 4গৰাকী টাইথলন খেলুৱৈ। মোৰ আছে ভিডিঅ'লি জাবানে দেখাব 4গৰাকী টাইথলন খেলুৱৈ। যিহেতু 11 জানুৱাৰীৰ পৰা চেন্নাইত অনুষ্ঠিত হ'বলৈ গৈ আছে 11 সংখ্যক ছিনিয়ৰ টাইথলন চেম্পিয়নশ্বিপ আৰু ছিনিয়ৰ নেশ্যনেল টাইথলন চেম্পিয়নশ্বিপত তেখেতসকলে অসমক প্ৰতিনিধিত্ব কৰিব। মোৰ লগত আছে তুষাৰ ডেকা, লগতে আছে দীপিকা শৰ্মা, নুপুৰ ডেকা, লগতে আছে বিশ্বজিৎ আছে। মই তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতু তোমালোক চেন্নাইলৈ গৈ আছা আৰু প্ৰেক্টিছ কৰি আছা সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত। গতিকে কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে নতুন বৰ্ষৰ লগতে কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা আছে, কি ক'বা গেমখনক লৈ পেলাই? প্ৰথমতেতো চবকে নতুন বছৰৰ শুভেচ্ছা থাকিল। আৰু এবাৰ অলপমান আমাৰ ট্ৰেইনিংটো কম পালোঁ, কাৰণ গেমখন ঘপককৈ দি দিলে। চ' সেইকাৰণে প্ৰেক্টিছটো পূৰা কৰিছোঁ, পূৰা 100% দিছোঁ। এবাৰ আমাৰ ডিষ্টেঞ্চটো আমাৰ ডাবুল হ'ব, আমি যোনটো আগতে খেলিছিলোঁ 750 ছুইমিং, 20 কিলোমিটাৰ চাইক্লিং আৰু 5 কিলোমিটাৰ ৰানিং আছিল। এইবাৰ 1.5 কিলোমিটাৰ ছুইমিং হ'ব সাগৰত, 40 কিলোমিটাৰ চাইক্লিং হ'ব, তাৰপিছত 10 কিলোমিটাৰ ৰানিং হ'ব। তো এবাৰ নতুন এটা এক্সপিৰিয়েঞ্চ হ'ব যে আমি অলিম্পিক ডিষ্টেঞ্চ খেলিব যাই আছোঁ, আৰু ভাল আমি এবাৰ পূৰা 100% দিছোঁ। যিমানে টাইম নাপাওঁ কিয় সেইখিনি আমি নিজৰ বেষ্টখিনি দিছোঁ। এবাৰ চাওঁ ভাল টাইমিংটো আহিব আমাৰ, আৰু এবাৰ আশা কৰোঁ যে ভাল হ'ব বহুত। আৰু এই 4গৰাকী তোমালোকে নেশ্যনেল গেমছ খেলিব গৈছিলা উত্তৰাখণ্ডত, তাৰ পাছতে তোমাৰ ছেকেণ্ড টাইমৰ কাৰণে গৈ আছে আকৌ? এবাৰ আমি লাষ্ট ইয়াৰ 2025 জানুৱাৰীত গৈছিলোঁ আমি উত্তৰাখণ্ডত খেলিব। এতিয়া আমি আকৌ জানুৱাৰীত ছিনিয়ৰ নেশ্যনেল খেলিব যাই আছোঁ 2026। অলিম্পিক ডিষ্টেঞ্চ তুমি খেলিছা নে নাই আগতে? নাই, এইটো ফাৰ্ষ্ট টাইম মোৰ, এইটো ফাৰ্ষ্ট টাইম অলিম্পিক ডিষ্টেঞ্চ মই পাৰ্টিচিপেট কৰিম। হয়, যিহেতু সাগৰত অনুষ্ঠিত হ'ব ছুইমিংখিনি, গতিকে তুমি ছুইমিং সাগৰত এক্সপিৰিয়েঞ্চ আছে নে নাই? ছুইমিং এবাৰে কৰিছিলোঁ মই গোৱাত নেশ্যনেল গেমছ 2023ত গোৱাত নেশ্যনেল গেমছত এবাৰ এক্সপিৰিয়েঞ্চ কৰিছোঁ। নাই, এবাৰ আকৌ ছেকেণ্ড টাইম হ'ব এবাৰ মোৰ। প্ৰেক্টিছ কেনেকৈ চলি আছে, কিমান ঘণ্টা কৰি আছে? প্ৰেক্টিছ আমাৰ এৰাউণ্ড 2 to 3 আৱাৰ্ছ প্ৰেক্টিছ চলি আছে, আবেলি আৰু ইভিনিং, আৰু ভাল চলি আছে। এবাৰ চাওঁ কি হয়। আকৌ তোমাৰ ওচৰলৈ আহি মই এই মুহূৰ্তত যাব বিচাৰিছোঁ মই দীপিকা শৰ্মাৰ ওচৰলৈ। তোমাকো স্বাগতম জনাইছোঁ, লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই সকলোকে জনালোঁ নতুন বছৰ শুভেচ্ছা জনাইছোঁ। হয়, যিহেতু তোমালোক চেন্নাই গৈ আছা ছিনিয়ৰ নেশ্যনেল খেলিবৰ কাৰণে, নেশ্যনেল গেমছ খেলিলা, তাৰপাছত এবাৰ 2026 বৰ্ষত প্ৰথমটো টীম হিচাপে গৈ আছে অসমৰ পৰা, কেনেকুৱা লাগিছে, কি ক'বা? নিউ এক্সপিৰিয়েঞ্চ, নিউ ষ্টাৰ্ট। মই অলিম্পিক ডিষ্টেঞ্চ খেলা নাই, এইটো মোৰ ফাৰ্ষ্ট টাইম। আগতে স্প্ৰিণ্টে খেলি আহিছোঁ যিমান খেলিছোঁ। চ' নিউ ইয়েৰত নিউ ষ্টাৰ্ট, এটা নতুন ষ্টাৰ্ট কৰিব যাই আছোঁ। এতিয়া আগলৈ খেলি যাম। তো ফাৰ্ষ্ট শ্বৰ্ট পিৰিয়ডত ট্ৰেইনিং হৈছে, বাট আমি নিজৰ বেষ্ট দিছোঁ। এতিয়া বাকীখিনি দি যাম আৰু কি হয় দেখা যাব।
হয় আৰু হাই পাৰফৰ্মেঞ্চ চেণ্টাৰৰ ফালৰ পৰা তোমালোকক সহযোগিতা কৰি আছে কেইবাগৰাকী কোচে তোমালোকক প্ৰশিক্ষণ প্ৰদান কৰি আছে ইয়াতে হয় এতিয়া ৰিচেণ্ট আমাৰ স্পেচিফিকেলি গেমৰ কাৰণে আছাম হাই পাৰফৰ্মেঞ্চ চেণ্টাৰৰ পৰা বহুতখিনি ছাপৰ্ট পোৱা গৈছে গোটেইখিনি গাইডেঞ্চ বা যিখিনি আমাক লাগে গোটেইখিনি দিয়া হৈছে আৰু তোমালোক ৰাতিপুৱা কিমান দেৰি কৰা আৰু ইভিনিং কেতিয়া বজাত কৰা তোমাক কিমান ঘণ্টা কৰি আছে এইটো ডিপেণ্ড কৰে আমাৰ কি ট্ৰেইনিং থাকে যদি ইনড'ৰ ছেশ্যনছ থাকে দেন শ্লট দিয়া হয় বাট মিনিমামটো 2 আৱাৰ্ছৰ ট্ৰেইনিং চলেই এটা ছেশ্যনত তো সেইটো সদায় চিডুলাইজ কৰা আছে যে আমাৰ আজি যদি মৰ্ণিং বা আফটাৰনুন আছে বা ইভিনিং সেইটো ডিপেণ্ড কৰে আৰু কি ট্ৰেইনিং আছে চাইক্লিং থাকিলে বা ছুইমিঙত বেলেগ টাইমিং থাকে ৰানিঙৰ কাৰণে বেলেগ টাইমিং থাকে মাজত অল্টিটিউড ট্ৰেইনিং হৈ আছিলে আমাৰ ভিতৰত তো অল্টিটিউডৰ কাৰণেও বেলেগ টাইমিং দিয়া হৈছে যে আমাৰ SNC ছেশ্যনছ হয় সেইখিনিও সেনেকৈ চিডিউল কৰা আছে তো এভৰিডে এনেকুৱা নহয় যে আমাৰ এটা টাইমতে চবখিনি একেই চিডিউলত চলে বাট এভৰিডে বেলেগ বেলেগ শ্লটছ আছে আৰু মানে এইটো টাইমত সেনেকুৱা দিয়া আছে মানে মিনিমাম 2 আৱাৰ্ছৰ ট্ৰেইনিং হয় এটা টাইমত হয় আৰু অলিম্পিক ডিষ্টেঞ্চ হ'বলৈ গৈ আছে গতিকে আগতে খেলিছা নেকি অলিম্পিক ডিষ্টেঞ্চ নাই এইটো মোৰ ফাৰ্ষ্ট টাইম অলিম্পিক বাকী যিমানখিনি খেলিছোঁ মই গোটেইখিনি স্প্ৰিণ্ট ডিষ্টেঞ্চে খেলা হৈছে এইটো ফাৰ্ষ্ট টাইম অলিম্পিক ডিষ্টেঞ্চ তোমালোকৰ আগতে যি খেলি আছে তাতকৈ এটা ডাবুল হ'বলৈ গৈ আছে গতিকে কষ্টখিনি হয়তো ডাবুল কৰিব লগা হৈছে হয় ট্ৰেইনিংটো চেঞ্জ হৈছে আগতে আমাৰ শ্বৰ্ট ডিষ্টেঞ্চৰ কাৰণে ট্ৰেইনিং হৈছিলে এতিয়া ডিষ্টেঞ্চ ডাবল হৈ গৈছে তো ট্ৰেইনিঙো ডাবল হৈ গৈছে তো ট্ৰেইনিঙৰ আগতে যদি আমাৰ ৰানিংটো 5 কিলোমিটাৰ্ছ আছিল এতিয়া ৰানিংটো 10 কিলোমিটাৰ্ছ হৈছে তো সেই হিচাপত আমাৰ ট্ৰেইনিংছটো চেঞ্জ হৈছে এতিয়া লং ডিষ্টেঞ্চ ট্ৰেইনিংবিলাক হয় এতিয়া চাইক্লিঙতো ছেইম ডিষ্টেঞ্চ বাঢ়িছে ছুইমিঙতো 750 আছিল 1.5 হৈছে চাইক্লিঙত 20 পৰা 40 কিলোমিটাৰ হৈছে তো ডাবল গোটেইখিনি হৈ আছে আৰু এতিয়া নিশ্চয় মই তোমাৰ ওচৰত আকৌ আহি মই এইমাত্ৰ যাব বিচাৰিছোঁ মই নুপুৰ ডেকাৰ ওচৰলৈ তোমাকো মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে সুধিব বিচাৰিছোঁ যে চেন্নাই গৈ আছা কেনেকুৱা আশা প্ৰত্যাশা আছে কি ক'বা মোৰ ফালৰ পৰা চবকে হেপ্পী নিউ ইয়েৰ মই আগতো খেলিছোঁ বাৰু অলিম্পিক ডিষ্টেঞ্চ চ' এনেই মোৰ অ'পেন ৱাটাৰৰ অলপমান ফবিয়া আছে আৰু এক্সপিৰিয়েঞ্চো নাই আমাৰ তেনেকুৱাকৈ সাগৰত ছুইমিং কৰা একবাৰে 2023 নেশ্যনেল গেমছ হওঁতে গোৱাত ছুইমিং কৰিছিলোঁ চ' সেইটোৰ কাৰণে অলপ ষ্ট্ৰেছ আছে বাৰু ষ্টিল ট্ৰাই কৰিম যে যিখিনি পাৰোঁ ভালকৈ কৰোঁ আৰু মানে কেইদিনমানৰ আগত গৈ পাবা নেকি তোমালোকে তাত জেগাত মানে সুবিধা পাবা নেকি গৈ পেলাই তাতে প্ৰেক্টিছ কৰা সুবিধাটো পাম চাগে আমি কেইদিনমান আগতে যাই আছোঁ যদি সুবিধা পাওঁ তেতিয়াহ'লে আমি ট্ৰাই কৰিম যে আমি এবাৰ দুবাৰ যাই নামি চাওক যে কেনেকৈ হয় আৰু ছুইমিংখিনি ট্ৰাই কৰিম ছুইমিং কৰিব যদি চান্স পাওঁ তেনেকৈ পাৰ্মিশ্যন যদি দিয়ে তেনেকৈ তো আমি ট্ৰাই কৰিম এবাৰ আগতীয়াকৈ প্ৰেক্টিছ এটা কৰি ল'বলৈ মানে সাগৰত যিহেতু প্ৰেক্টিছ মানে কৰা নাই ইয়াতে প্ৰেক্টিছ কৰিছা ধৰি লওক অলপ ডিফাৰেঞ্চ এটা থাকিব নিশ্চয় তাতে বহুতখিনিয়ে ডিফাৰেঞ্চ আহিব বিকজ ৱেভটো ক্ৰছ কৰা এটা মানে টাফ হ'ব পাৰে বাট ষ্টিল আমি ট্ৰাই কৰিম যে যিখিনি পাৰোঁ সেইখিনি মানে কাৰোবাৰ পৰা সুধি ল'ম ইয়া কাৰোবাৰ পৰা চাই ল'ম যে কেনেকৈ ক্ৰছ কৰি যাম মানে মোৰ সেইটোৰ কাৰণে বহুত ষ্ট্ৰেছ আছে যে মই ক্ৰছ কৰি পেলাই কেনেকৈ যাম পানীটো মোক আকৌ পিছফালে ঠেলি নিদিলে হ'ল আৰু কেনেকুৱা আশা আছে পদকৰ আশাখিনিতো বহুত আছে আশাটো বহুত লৈ যাওঁ চ' চাওঁ আৰু এতিয়া ৰিজাল্ট গম নাপাওঁ আৰু কেনেকৈ হ'ব কি হ'ব দেখা যাব আৰু নিজৰ ফালৰ পৰা 100% দিম আৰু যদিও শেহতীয়াভাৱে উত্তৰাখণ্ডৰ নেশ্যনেল গেমছো তোমালোকে খেলিবলৈ গৈছিলা চাৰিগৰাকীয়ে গৈছিলা গতিকে তাৰ যিখিনি এক্সপিৰিয়েঞ্চ ইয়াতে হয়তো অলপ হ'লেও কামত আহিব নহয় জানো অভিয়াছলি সেইটো এক্সপিৰিয়েঞ্চটো কাম আহিব কিন্তু ডিষ্টেঞ্চটো যিহেতু চেঞ্জ হৈ গৈছে চ' অলপ বেলেগ হ'ব আৰু প্ৰশিক্ষণ কি যিহেতু হাই পাৰফৰ্মেঞ্চ চেণ্টাৰৰ ফালৰ পৰা লগত চাই আছে গোটেইখিনি আমাৰ নেশ্যনেল গেমছৰ এইটো ন'টিফিকেশ্যনটো আমাৰ 1 মাহ আগতে আহিছে চ' আগতে আমি স্প্ৰিণ্ট ডিষ্টেঞ্চৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ চ' ঘপককৈ এইটো অলিম্পিক ডিষ্টেঞ্চৰ কাৰণে আহিছে চ' তো আমি 1 মাহে টাইম পাইছোঁ প্ৰেক্টিছ কৰিবৰ কাৰণে ষ্টিল আমাক এই 1 মাহ পূৰা আছাম হাই পাৰফৰ্মেঞ্চে আমাক পূৰা ফুল ছাপৰ্ট দিছে যিখিনি আমাক লাগে সিহঁতৰ ফালৰ পৰা 100% দিছে চ' আশা আছে আৰু ছুইমিং চাইক্লিং আৰু ৰানিং তাৰ বাহিৰত তেওঁলোকে হাই পাৰফৰ্মেঞ্চ চেণ্টাৰত কেনেকুৱা ধৰণৰ প্ৰেক্টিছ কৰিছে তাতে আমি ষ্ট্ৰেংথ এণ্ড কণ্ডিশ্যনিঙো কৰাই আছে এক্সট্ৰাকৈ আৰু বাকীটো চাইক্লিং আৰু হাই অল্টিটিউড ৰানিং আৰু ছুইমিংটো ইয়াতে সৰু সজাইতে হৈ আছে সেইখিনিয়ে নিশ্চয়কৈ মই তোমাৰ আকৌ আহিম মই এইবুলি বিশ্বজিৎ ডেকাৰ ওচৰত যাব বিচাৰিছোঁ তোমাকো স্বাগতম জনাইছোঁ আৰু লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ গতিকে কি ক'বা এই মুহূৰ্তত কেনেকুৱা লাগি আছে এতিয়া অলপমান আমিতো ট্ৰেইনিঙৰ 1 মাহে পালোঁ চ' ফুল এইবাৰ ফাৰ্ষ্ট টাইম আমি অলিম্পিক ডিষ্টেঞ্চ কৰিম অলপমান ভয় লাগি আছে মোৰ ফাৰ্ষ্ট টাইম হয় আৰু সাগৰতো মোৰ ফাৰ্ষ্ট টাইম ছুইমিং কৰিম মানে এক্সপিৰিয়েঞ্চ নাই তো অলপ ভয় লাগি আছে কিন্তু নিজৰ বেষ্ট দিম যিখিনি পাৰোঁ
চাইকেল যিহেতু তোমালোকে এবাৰ নিব লাগিব, চাইকেলখিনি ৰেডি কৰা হৈছে যোৱাৰ কাৰণে? হয়, ৰেডি কৰা হৈছে। এইটো আমি পেকিং কৰিছোঁ, আমি ট্ৰেইনত যাম, তো এইটো কাৰণে ইয়াৰ পৰা কি লৈ যাব লাগিব লগত? চাইকেলৰ বাহিৰে বাকী এনেকুৱা কিবা ইকুইপমেণ্টছ নিব লাগিব নেকি লগত? চাইকেলৰ বাহিৰে আপোনাৰ এনে কষ্টিউম বাগেৰা লৈ যাব লাগে, ট্ৰাইথলন কষ্টিউম আৰু চুইমিঙৰ টুপি চশমা আৰু চাইকেলৰ হেলমেট সেইকেইটা লৈ যাব লাগে আৰু। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আকৌ আহিব বিচাৰিছোঁ তোমাৰ ওচৰলৈ, যিহেতু আমি গম পাইছোঁ যে টাইথলনৰ লগে লগে আৰু তাতো মানে আৰু এটা গেমো হোৱাৰ কথা তাতে চিন্তা চলি আছে, কোৱাচোন। এইটো এবাৰ ফাৰ্ষ্ট টাইম ইণ্ডিয়াত অৰ্গেনাইজ কৰি আছে আইৰণমেন, ইণ্টাৰনেশ্যনেল আইৰণমেনে এইটো অৰ্গেনাইজ কৰিব। 51-50 আইৰণমেন, এইটো ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট হৈ আছে আইৰণমেনৰ। চ' এটা নতুন এক্সপিৰিয়েঞ্চ পাম, কিন্তু বহুত ডাঙৰ ডাঙৰ প্লেয়াৰ আহিব এবাৰ আইৰণমেনৰ ফৰেন কাণ্ট্ৰিৰ পৰা আহিব। চ' এবাৰ ফাৰ্ষ্ট টাইম হৈ আছে ইণ্ডিয়াত, চ' এইটো এটা এক্সপিৰিয়েঞ্চ, নতুন বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ হ'ব আমাৰ কাৰণে। ইণ্ডিয়ান ট্ৰাইথলন ফেডাৰেশ্যনে এইটো মানে আইৰণমেনৰ লগত কম্বাইন কৰি পেলাই খেলাটো পাতিছে, যাতে সিহঁতৰ সুবিধা হওক আৰু ফেচিলিটিখিনি পাওঁ আমি। ত' সেইকাৰণে আমাৰ ছিনিয়ৰ নেশ্যনেলটো একেলগে পাতিব, বাট ছিষ্টেমটো আমাৰ মেডেল দিয়া ছিষ্টেমটো বেলেগকৈ হ'ব। মানে ইণ্ডিয়ান ট্ৰাইথলন ফেডাৰেশ্যনৰ আণ্ডাৰত আমাক যোনে পজিশ্যন পায় সিহঁতক সেই হিচাপে মেডেল দিব। তোমালোকে অকল টাইথলনে খেলিবা? ট্ৰাইথলনে খেলিম আমি। দলটোক লৈ কেনেকুৱা আশা আছে অভাৰঅল গোটেই দলটোক লৈ? দলটো বহুত ভাল প্ৰেক্টিচ কৰি আছে চবে, নিজৰ চবে 100%, 200% যিমান পাৰে দি আছে চবে। চ' চবে একদিন হ'লেওতো কিবাটো ছাকচেছটো হ'মেই, আমি ট্ৰাই কৰি আছোঁ এতিয়া, চাওঁ কি হয়। লং টাৰ্মৰ লাগে আমি খেলিব বিচাৰোঁ, তো লং টাৰ্মৰ লাগে কৰিলেতো পটককৈ ৰিজাল্ট নাপায়, কিন্তু আমি ট্ৰাই কৰি আছোঁ যে আমি লং টাৰ্মৰ লাগে খেলোঁ উইদাউট একো ইঞ্জুৰি নোহোৱাকৈ, আৰু যাতে আমাৰ লাইফটো আৰু পিছলৈ যাতে আমি আৰু খেলি থাকিব পাৰোঁ। আৰু ডাইৰেক্টৰ স্পৰ্টছৰ কেনেকুৱা ধৰণৰ ছাপোৰ্ট কৰিছে তোমাৰ? ডাইৰেক্টৰ স্পৰ্টছৰটো পূৰা আমি বহুত থেংক ইউ ক'ব লাগিব। সিহঁতে আমাক হাই পাৰফৰ্মেঞ্চ চেণ্টাৰৰ পৰা ইমান ভাল এটা হেৰি দিছে আমাক, তাৰ পৰা আমি প্ৰেক্টিচ কৰি পেলাই আমি এতিয়া সেইটো কাৰণে আমি ছাপোৰ্ট পোৱাৰ কাৰণে আমি এতিয়া খেলিব যাব পাৰিছোঁ, নহয়বাতো আমাৰ একোৱে নাই ট্ৰাইথলন। তেওঁলোকে ছাপোৰ্ট দিয়াৰ কাৰণে আমি এতিয়া চুইমিং, চাইক্লিং, ৰানিং চব ইয়াতে ভিতৰতে হাই পাৰফৰ্মেঞ্চৰ চেণ্টাৰত ভিতৰতে চব পাই আছোঁ আমি। এছ'চিয়েশ্যনৰ তৰফৰ পৰা কেনেকুৱা ধৰণৰ শুভেচ্ছা? এছ'চিয়েশ্যনত দিছে আমাক যোনখিনি আমাক পাৰ্মিশ্যন লাগে, চুইমিঙৰ পাৰ্মিশ্যন, ট্ৰেকৰ পাৰ্মিশ্যন, যি লাগে সেইখিনিও সুবিধা কৰিছে। এছ'চিয়েশ্যনতো হাত থাকিবই লাগিব, নহ'লেতো আমিতো একো কৰিব নোৱাৰোঁ। হয়, নিশ্চয়কৈ মই দেৱিকা ওচৰলৈ আহিব বিচাৰিছোঁ, যিহেতু আমি যিমান গম পাওঁ মানে টাইথলন আৰু যিটো মানে আইৰণমেন মানে অলপতো সাদৃশ্য আছে তাৰ মাজত, অলপ ডিফাৰেঞ্চটো ভালেখিনি আছে। আইৰণমেনটো বহুত লং ডিষ্টেঞ্চ হয় একচুৱেলি। এইবাৰ যোনটো 50-51 আইৰণমেন চেন্নাইত হৈ আছে সেইটো অলিম্পিক ডিষ্টেঞ্চ কৰি আছে। মেইনলি আইৰণমেনৰ ডিষ্টেঞ্চ আমাৰ অলিম্পিক ডিষ্টেঞ্চৰছে ডাবল হয়, যোনটো হাফ আইৰণমেন হয়, তাতকৈ ডাবলটো যোনটো মেইন আইৰণমেনখন হয়। চ' এতিয়া ইয়াতে এবাৰ হ'ব লগা চেন্নাইত যোনখন হৈ আছে সেইখন হাফতকৈও মানে আমাৰ অলিম্পিক ডিষ্টেঞ্চৰ একে ছেইম ডিষ্টেঞ্চত হৈ আছে। তো নেশ্যনেলছখন আমাৰ ছিনিয়ৰ নেশ্যনেলছ এণ্ড আইৰণমেন দুটা একলগত হৈ আছে। ছিনিয়ৰ নেশ্যনেল এজ এ পাৰ্ট অফ 50-51 চেন্নাই আইৰণমেন একলগত হৈ আছে। আৰু কিছুদিনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিগৰাকী পুত্ৰ আছিলে, তেখেত নন্দিল বিশ্ব শৰ্মা, তেখেতো আইৰণমেন খেলিছিলে। কিন্তু তোমালোকৰ লগতো অলপ ৰিলেটেড হয় বস্তুটো, মই সেইকাৰণে সুধিছোঁ। হয়, যেতিয়া আমি খবৰটো পাইছোঁ যে নন্দিলেও আইৰণমেনখন খেলি আহিছে, দেন আমিও তেতিয়া গম পাইছোঁ যে আৰু বেলেগ প্লেয়াৰো আমাৰ লগত মানে আইৰণমেনত ইণ্টাৰেষ্ট থকা মানুহ আছে যোনে আইৰণমেন খেলি আছে। মানুহেতো ট্ৰাইথলন বুলি ক'লে ঘপককৈ গম নাপায় কি হয় ট্ৰাইথলন, তো মানুহক বুজাব লাগে ট্ৰাইথলনটো কি হয়। বা বহুতে মোক যদি সোধে তুমি কি খেলা, ট্ৰাইথলন বুলি ক'লে টাইকাণ্ডো বুলি ভাবে কিছুমানে, বা কিবা বেলেগ গেম বুলি ধৰি লয়। দেন যেতিয়া গম পাইছোঁ যেন হয়, তেতিয়া আমাৰ মামা যেতিয়া ল'ৰাই যেতিয়া এইখিনি খেলি আহিছে, তো সেইটো আৰু পপুলাৰাইজ হৈ আছে গেমটো। যোনে গম নাপাইছিলে তো সেইটো এটা মানে পপুলাৰাইজ হৈ গৈছে আৰু বেছিকৈ। যিহেতু তেখেতৰ পুত্ৰও এতিয়া বৰ্তমান সময়ত আইৰণ খেলে, ইতিমধ্যে তেখেতে মানে ফটো শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত। গতিকে বহুখিনি অসুবিধা আছে তোমালোকৰ টাইথলন খেলুৱৈসকলৰ, ধৰি লোৱা বিভিন্ন ইউনিভাৰ্চিটি গেমছ বা ধৰি বিভিন্ন ধৰণৰ গেমত ইনক্লুড এতিয়ালৈকে হোৱা নাই গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্ট। গতিকে কিবা ক'ব বিচাৰিবা নেকি এই বিষয়ে? হয়, মামাও যেতিয়া গম পাইছে ট্ৰাইথলনটো আইৰণমেনটো কি হয়, বাট আমাৰ চিমিলাৰটো একেই ট্ৰাইথলনে গেম হয়, বাট ডিষ্টেঞ্চৰ ডিফাৰেঞ্চ আহি যায়। সেইটো এটা হিউজ ডিষ্টেঞ্চ হৈ যায়, সেইটো এটা শ্বৰ্ট ডিষ্টেঞ্চ হৈ যায় ফৰ দি পাৰ্পাছ অফ আমাৰ এছিয়ান গেমছ বা কমনৱেলথ যিখিনি গেমছ আহে। এতিয়া আমাৰ খেলো ইণ্ডিয়াত নাই বা ইউনিভাৰ্চিটি গেমছত নাই, তো আমি যিহেতু ইউনিভাৰ্চিটিত পঢ়ি আছোঁ, তো সেইটো এটা ইউনিভাৰ্চিটি গেমছ বা খেলো ইণ্ডিয়া ইউনিভাৰ্চিটিত ইনক্লুড কৰিলে গেমটো আৰু পপুলাৰাইজ হৈ আহে, বা আৰু আমাৰ কাৰণে সুবিধা হৈ যায় যে আমি আৰু খেলিব পাৰোঁ, বা আমাৰ কাৰণে অপৰচুনিটিছবিলাক আনি দিয়ে। তো সেইটো যদি মামাই আমাক সেইখিনি সুবিধা কৰি দিয়ে, বা খেলো ইণ্ডিয়া বা সেইখিনি গেমত আনি পিনে, বা এতিয়া আমাৰ যেনে খেল মহৰণ হয়, তো খেল মহৰণত যদি বাকী সৰু সৰু গেমছবিলাক হৈ আছে, তো সেইবিলাক গেমছতো যদি ট্ৰাইথলন নট ইন আ টোটেল ডিষ্টেঞ্চ যোনটো আমি ডিষ্টেঞ্চ খেলোঁ সেইটো ডিষ্টেঞ্চত নহয়, বাট ইন এ শ্বৰ্ট মানে হাফ যদি একদম
মিনি যোনটো হয় আৰু আমাৰ এনেকুৱা সৰু কেটেগৰিজবিলাকত হয় ইউথ যোনবিলাকে খেলে তেওঁলোকৰ কেটেগৰিজবিলাকতো মানে একদম শ্বৰ্টাৰ ডিষ্টেঞ্চত ট্ৰাইথলন হয় খেলা তো সেইটো যদি আনি দিব পাৰে দেন তো গেমটো আৰু পপুলাৰাইজ হয় দেন আৰু প্লেয়াৰ আমাৰ লগত ওলাই আহে তো সেইটো যদি কৰে আৰু মানে খেলো ইণ্ডিয়াৰ লগতে ইউনিভাৰ্চিটি গেমছ মেইনলি আৰু ক'ত ক'ত ইনক্লুড হ'ব লগা আছে এতিয়ালৈকে এতিয়াতো বৰ্তমান সেইখিনি খেলো ইণ্ডিয়া তাৰপিছত ইউনিভাৰ্চিটি গেমছ স্কুল গেমছ সেইবিলাকতো নাই যেন সেইখিনি হ'লে বাকীখিনি লাহে লাহে হৈ থাকে আৰু যিমান দূৰ আমি দেখা পাইছোঁ যে তোমালোকৰ বিশেষভাৱে এগৰাকী কোনো কিন্তু কোচ নাই এগৰাকী নেশ্যনেল গেমছৰ আগত আহিছিল কিন্তু তাৰ পাছত মোৰ বোধে কোনো অহা নাই গতিকে সেইটো নিশ্চয় আহ্বান থাকিব অনুৰোধ থাকিব হয় অবভিয়াছলি সেইটোতো এটা মেইন পইণ্ট হয় মানে স্পেচিফিকেলি কোনো আমাৰ কোচ নাই তো আমি বেলেগ কোচ বা এতিয়া বৰ্তমান আছাম হাই পাৰফৰ্মেঞ্চ চেণ্টাৰৰ পৰা ছাপৰ্ট কৰি আছে বা আমাৰ যোনখিনি স্পেচিফিক কোচ আছে বাকী ট্ৰেইনিং যাৰ লগত আমি কৰি আহিছোঁ তেওঁলোকৰ ছাপৰ্টে দিয়ে এইখিনিলৈকে আহি পাইছোঁ যদি এতিয়া স্পেচিয়েলাইজ কোচ আমাক আনি দিব পাৰে যে মামাও যেতিয়া গম পাইছে যে আইৰণমেন বা ট্ৰাইথলন কি হয় তো আমাক সেইটো ছাপৰ্ট এটা দিলে কোচেছ বা সেইখিনি আনি পিনে বা বাহিৰৰ পৰা ফৰেন বা যিয়ে নহওক সেইখিনি যদি আনি দিব পাৰে দেন আমাৰ কাৰণেও বহুত ভাল হয় আমি আৰু আগুৱাই যাব পাৰোঁ আৰু নেশ্যনেল গেমছৰ আগত যিগৰাকী ইয়াতে আহিছিলে মানে হয়তো অলপ বেছি দিনৰ কাৰণে যদি পালা হয় আৰু হয়তো ভাল এটা ফলাফল দিব হয় ইম্প্ৰুভমেণ্টটো হ'ল হয় তেতিয়াও হৈছে যিখিনি ইম্প্ৰুভমেণ্ট লাগে তো সেনেকুৱা যদি লং টাৰ্মৰ কাৰণে পোৱা যায় সেইটোত আমি বহুত শ্বৰ্ট পিৰিয়ড 1 মান্থ পাৰ্মানেণ্ট আৰু যোনখিনি আমাক স্পেচিফিকেলি আমাৰ কাৰণে যোনটো ট্ৰাইথলনৰ স্পেচিফিক আৰু সেইখিনি ট্ৰেইনিং দিবৰ কাৰণে যদি অনা হয় তেন্তে বহুতখিনি ইম্প্ৰুভমেণ্ট হ'ব আৰু নিশ্চয়কৈ মই এই মুহূৰ্তত মই তোমাৰ ওচৰলৈ আহিব বিচাৰিছোঁ নতুন বৰ্ষ আহিছে গতিকে নতুন বৰ্ষত কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা আছে ট্ৰাইথলন গেমটোক লৈ পেলাই এতিয়া বছৰ ষ্টাৰ্টিঙতে ইভেণ্ট আছে চ' ভাবিছোঁ যে ষ্টাৰ্টিংটো ইভেণ্টটো ইমানেই ভাল কৰোঁ যাতে ষ্টাৰ্টিংটোৱে ভাল হওক চ' সেইখিনি এটা আশা আছে যে মই ষ্টাৰ্টিং বছৰৰ ফাৰ্ষ্ট মাহত ফাৰ্ষ্ট গেম আছে চ' বিচাৰিছোঁ যে এটা বহুত ভাল ৰিজাল্ট আহক নিজৰ ফালৰ পৰা মই 100 নহয় 200%ই দিম চ' মানে বিচাৰিছোঁ যে এটা ভাল পাৰফৰ্মেঞ্চ আহক ভাল এটা পজিশ্যন আহক মোৰ আৰু নতুন বছৰত যদি এগৰাকী নতুন কোচ আহি যায় তোমালোকৰ ট্ৰাইথলনৰ কোচ স্পেচিয়েলি ভাল হৈ যায় সেইটোতো বহুতেই ভাল হয় বিকজ আমাৰ এতিয়া স্পেচিফিকেলি কোচ নাই আমাক এতিয়া আছাম হাই পাৰফৰ্মেঞ্চৰ ফালৰ পৰা আমাক বহুত হেল্প কৰি আছে আমাৰ ট্ৰেইনিং কৰাই আছে কিন্তু এটা স্পেচিফিকেলি যোনে মানে ট্ৰাইথলনটো বুজি পায় যোনে মানে গম পায় যে ট্ৰাইথলনটো কি হিচাপে ট্ৰেইনিং কৰালে কেনেকৈ ইম্প্ৰুভমেণ্ট হ'ব তেনেকুৱা কোনোবা এজন কোচ যদি আমি পাই যাওঁ সেইটোতো আমাৰ কাৰণে মানে এটা বহুত ভাল হ'ব মানে অসমৰ মুখ্যমন্ত্ৰীক তেখেতে আহ্বান জনাইছে গতিকে ক্ৰীড়া মন্ত্ৰী নন্দিতা গালিচা বাইদেউ আছে লগতে ডাইৰেক্টৰ স্পৰ্টছৰ যদি অংকুৰ ভালিচাই নতুনকৈ দায়িত্বত লৈছে আৰু লগতে ছেক্ৰেটাৰী ছাৰ আছে হিলালী ছাৰো আছে গতিকে তেখেতসকলক কিবা আহ্বান জনাব বিচাৰিবা নেকি মই চবকে অলপ ক'ম যে আমাৰ কাৰণে অলপ হেল্প কৰি দিয়ক আমাক এজন নতুন ভাল কোচ এজন লাগে ট্ৰাইথলনৰ কাৰণে যিহেতু ইয়াতে অসমত নাই কোচ চ' যদি তেখেতসকলে পাৰে আৰু এজন আমাক কোচ যোনে ট্ৰাইথলন স্পেচিফিকলি অকল ট্ৰাইথলন আমাক আহি পেলাই চাই দিব পাৰে যাতে ট্ৰাইথলনৰ গেমটো স্ক'প কেনেকুৱা দেখা পাইছা তুমি যেতিয়া তোমালোকে বাহিৰত যোৱা খেলিবৰ কাৰণে নেশ্যনেল চেম্পিয়নশ্বিপত বিভিন্ন ৰাজ্যৰ খেলুৱৈসকলক লগ পোৱা বিভিন্ন কোচসকলক লগ পোৱা কেনেকুৱা স্ক'প দেখা পাইছা গোটেই গেমটোত এজ এ ডিফাৰেণ্ট গেমছ যেনেকৈ বাকী গেমছ অফ স্ক'পছ আহে তো আই থিংক ট্ৰাইথলন ইজ অলছ' পাৰ্ট এইটো অলিম্পিক গেম হয় চ' সেইটো বহুতখিনি আমাক ছাপৰ্ট কৰিব এতিয়াতো আমাৰ ক্ৰিকেট বা কিবা গেম হ'লে গভমেণ্ট বা বাকী প্লেয়াৰ্ছৰ কাৰণে যিখিনি ছাপৰ্ট দিয়া হয় আই থিংক চ' ট্ৰাইথলনো আমি কওঁ যে ট্ৰাইথলন ইজ ৱৰ্ল্ড টাফেষ্ট গেম তো এজ এ ৱৰ্ল্ড টাফেষ্ট গেম আই থিংক সেইটো এটা ছাপৰ্ট কি বুলি কয় মানে যদি সেইটো আৰু আগুৱাই নিয়া হয় বা পপুলাৰাইজ কৰা হয় দেন এথলেটছ ওলোৱা বা কাণ্ট্ৰি ৰিপ্ৰেজেণ্ট কৰা বা ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰা বহুত প্লেয়াৰ ওলাব এতিয়া মানুহে গম নাপায় কাৰণে সেইটো অলপমান তলত পৰি আছে ট্ৰাইথলনটো মানুহে ইয়াতে আমাৰ ষ্টেটত গম নাপায় যে কোনো ট্ৰাইথলন কি তো সেইকাৰণে যদি সেইটো আৰু আগুৱাই যায় বাকী গেমছ এতিয়া আমাক ক্ৰিকেট বুলি ক'লে বা ফুটবল বুলি ক'লে চবেই গম পায় ক্ৰিকেটাৰ্ছৰ চিনি পায় ফুটবলাৰ চিনি পায় এতিয়া যদি কোনোবাই সোধে ট্ৰাইথলনৰ কোন প্লেয়াৰ আছে তো কোনোটো ধৰিব নোৱাৰে যদি সেইটো আৰু আগুৱাই নিব পাৰি দেন সেইটো আৰু পপুলাৰাইজ হৈ যায় বস্তুটো দেন পপুলাৰাইজ এইটোতো গেমেই হয় তো সেইটো আৰু আগুৱাই গ'লে আৰু প্লেয়াৰ্ছ ওলায় আৰু প্লেয়াৰ্ছ কাণ্ট্ৰি ৰিপ্ৰেজেণ্ট কৰিব পাৰে আমাৰ ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিব পাৰে তো সেনেকুৱা মানে এটা ইভেণ্টে খেলা বহুত কষ্টকৰ তোমালোকে চুইমিং ধৰি লোৱা কষ্টকৰ লগতে চাইকেলিঙো কষ্টকৰ লগতে ৰানিঙো কষ্টকৰ কিন্তু তোমালোকে তিনিটা ইভেণ্ট একেলগে খেলিব লাগে সেইটো মানে মানুহে ভাবি চাব লাগিব যে কিমান ধৰণৰ এটা কষ্টকৰ তোমালোকে গেম খেলি আছে সেইটো কষ্টটো হয় বাট চব
একচুৱেলি ক'ব গ'লে মিক্স হয় বাট সেইটো চব মেণ্টেল গেম হয় যদি আমিও খেলি আছোঁ বাট এটা মমেণ্ট আহে যেন আমাৰ বডি ছাপৰ্ট নকৰে তো আমি সেইটো চব মেণ্টেলি খেলিব লাগে মানে মেণ্টেল ষ্ট্ৰেংথটো বঢ়াই পিনে মেণ্টেলি ফ'কাছ কৰিলে তেতিয়া বডিও ছাপৰ্ট কৰিব ধৰে এটা ট্ৰেইনিং সেইটো হিচাপত ট্ৰেইনিং চলে বাৰু আমাৰ চাইক'লজি ছেশ্যনছ হয় বা কিবা সেইবিলাকো থাকে এক্সট্ৰা তো যাতে আমি মেণ্টেলি ষ্ট্ৰং হৈ যাওঁ আৰু বা বডি ছাপৰ্টটো বডিৰ কাৰণে ট্ৰেইনিং হয় যোনখিনি এটা টাইম থাকে যে আমাৰ এনেকুৱা লাগে যে নাযাব নেকি আৰু কিমান মানে লং যাব লাগিব সেইখিনি নাযায় নেকি তো সেইটো আমি মেণ্টেলি নিজকে প্ৰিপেয়াৰ কৰিব লাগে যে এইখিনি মানে নিজকে প্ৰিপেয়াৰ কৰি পিনে আৰু আগুৱাই যাব লাগে তো সেইখিনি স্পেচিফিকেলি এটা স্পেচিয়েল ট্ৰেইনিং হয় যাতে মানে হেৰিটো কৰিবৰ কাৰণে আৰু খৰচী হয় হয় বহুত এক্সপেঞ্চিভ হয় মেইনলি চাইক্লিং পাৰ্টত বাকী গেম এজ কম্পেয়াৰ টু ৰেষ্ট মানে ক'ব গ'লে চাইক্লিঙত মষ্ট মানে বেছি এক্সপেঞ্চ হয় চাইকেলখনে আমাৰ বহুত এক্সপেঞ্চিভ হৈ যায় দেন তাৰ ইকুইপমেণ্ট পাৰ্টছ গোটেইখিনি বহুত এক্সপেঞ্চিভ এটা ছাৰ্ভিচিং কৰিব লাগিলেও বহুতখিনি গুচি যায় মাইনাৰ পাৰ্টছ আমাৰ এতিয়া চাইকেলবিলাকত মাইনাৰ পাৰ্টছ এটা কিবা বেয়া হ'লে সেইটো বাহিৰৰ পৰা আনিব লাগে চবতো ইয়াতে পোৱা নাযায় তো সেইটো এক্সপেঞ্চটো বাঢ়ি যায় আৰু বহুতখিনি তুমি যিহেতু কটন বিশ্ববিদ্যালয়ত খেলি আছা মানে পঢ়ি আছা বৰ্তমান কটন বিশ্ববিদ্যালয় কেনেকুৱা ধৰণৰ ছাপৰ্ট কৰি আছে বা পঢ়ি আছে বৰ্তমান মই বৰ্তমান মাষ্টাৰ্ছ কৰি আছোঁ মই জুলজি ডিপাৰ্টমেণ্টত মাষ্টাৰ্ছ কৰি আছোঁ ইউনিভাৰ্চিটিৰ পৰা ছাপৰ্ট কেনেকুৱা কৰিছে তোমালোকক ইউনিভাৰ্চিটিৰ পৰা এনেতো ছাপৰ্ট ভালেখিনি দি আছে মোৰ যদি এতিয়া খেলিব যাব লগা থাকে বা লিভ বা কিবা দৰকাৰ হ'ল বা মানে প্ৰফেচাৰ্ছৰ ছাপৰ্টখিনি যোনখিনি তেওঁলোকে দিব লাগে আৰু মানে এতিয়া মোৰ ক্লাছেছ কেতিয়াবা মিছ হৈ গ'ল তো সেইখিনি ছাপৰ্টখিনিও মই পাই আছোঁ ভালেখিনি আৰু বা এতিয়া খেলা থাকিলে বা কিবা সেইখিনি ছাপৰ্ট দিয়ে আৰু আঁকিবা ল'ব বিচাৰিবা অসম আঁকিবা যাতে আমি এবাৰ নতুন এটা এক্সপিৰিয়েঞ্চ কৰিব গৈ আছোঁ আৰু সাগৰতো চুইমিং কৰিব গৈ আছোঁ চ' এবাৰ আমাৰ বহুত ডাঙৰ এটা এক্সপিৰিয়েঞ্চ হ'ব চ' সেইকাৰণে চব অসমবাসীক আমি জনাম যে চবেই যাতে আমাক আশীৰ্বাদ কৰে কিবা যাতে ভাল খবৰ লৈ আহিব পাৰোঁ আমি অসমৰ কাৰণে ধন্যবাদ তুমি কি ক'বা শেষত আমি যাতে এটা ভাল পাৰফৰ্মেঞ্চ দি আহিব পাৰোঁ নিউ ইয়েৰত আমি নিউ অলিম্পিক ডিষ্টেঞ্চ খেলি আছোঁ তো সেইখিনি নিউ ইয়েৰত নিউ ষ্টাৰ্ট দি পিনে যাতে ভাল পাৰফৰ্মেঞ্চ আনো অসমবাসী যাতে আমাক আশীৰ্বাদ কৰক আৰু আমি আৰু আগুৱাই যাব পাৰোঁ আৰু আগলৈ নেক্সট গেমছবিলাকতো ভাল পাৰফৰ্ম কৰি আহিব পাৰোঁ যাতে কি ক'বা শেষত আমি যাতে এটা ভাল কোচ পাওঁ যিহেতু নতুন বছৰ নতুন ষ্টাৰ্ট কৰি আছোঁ গেমেৰেই ষ্টাৰ্ট কৰি আছোঁ চ' পাৰফৰ্মেঞ্চোতো বিচাৰিছোঁ যে ষ্টাৰ্টিং গেমটোৱে মোৰ ভাল হওক অকল মোৰ বুলি নহয় আমাৰ পূৰা টীমটোৰে ভাল হওক আৰু অসমবাসীয়ে আমাক আশীৰ্বাদ দিয়ক নিশ্চয়কৈ আশীৰ্বাদ দিব তোমাৰ ওচৰত আহিছোঁ হয় মই মোৰ ফাৰ্ষ্ট টাইম হয় এইটো গেমটো আৰু যাতে চবে আশীৰ্বাদ দিয়ক অসমবাসীয়ে মোক আৰু গেমটো ভালে ভালে যাওক সেইটো কাৰণে নিশ্চয়কৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই চাৰিগৰাকী খেলুৱৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ভিডিঅ' জাৰ্নেলিষ্ট জাপানে দেখাই আছে তুষাৰ ডেকা আছে লগতে আছে দেৱিকা শৰ্মা লগতে আছে নুপুৰ ডেকা লগতে আছে তেখেতসকলৰ মনৰ ভাৱ জনালে যিহেতু 11 তাৰিখৰ পৰা চেন্নাইত অনুষ্ঠিত হ'বলৈ গৈ আছে ছিনিয়ৰ টাইথলন চেম্পিয়নশ্বিপ আৰু অসমক প্ৰতিনিধিত্ব কৰিব নতুন বৰ্ষ 2026 বৰ্ষৰ অসমৰ পৰা নতুন দল হিচাপে প্ৰথমটো দল হিচাপে গৈ আছে চেন্নাইলৈ আমি আশা কৰিম তেখেতসকলে দুৰ্দান্ত প্ৰদৰ্শনেৰে অসম মাটি গৌৰৱান্বিত কৰক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ এনি ধন্যবাদ।
গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।